Good morning everyone. Before starting, मैं सबके रिक्वेस्ट करिसु मोर चैनल to subscribe करबो कारणे और मोर वीडियो to like करबो कारणे. Now let's start. So आज আমাৰ টপিকটো হৈছে internal structure of anther. But internal structure of anther to বুজোৱাৰ আগতে মই কুইক ৰিভিউ কৰি দিছো আমি লাষ্ট এটা ভিডিঅ'ত কি পঢ়িছিলো, right? আমি লাষ্ট এটা ভিডিঅ'ত পঢ়িছিলো about the female reproductive part, carpel. আৰু এই কাৰ্পেলটো থাকে ওভাৰিটো আৰু আমি চাইছিলো যে কেনেকৈ ওভাৰিটোত ওভিউলটো ডেভেলপ হয় আৰু ওভিউলটোৱে কেনেকৈ আমাক এটা এমব্ৰায়ো সেট দিয়ে. এমব্ৰায়ো সেট কি হয়? এটা 8 নিউক্লিয়াই ষ্ট্ৰাকচাৰ. ৰাইট, আমি এইটোৱে পঢ়িছিলো কেনেকৈ এটা এমব্ৰায়ো সেট ডেভেলপ হয়, ৰাইট? আৰু এই এমব্ৰায়ো সেটটো থাকে এটা এগ সেল যোনটো একচুৱেলি ফিমেল গ্যামেটটো, ৰাইট? আৰু এই ফিমেল গ্যামেটটোৰ লগত এটা মেল গ্যামেট ফিউজ হ'ব লাগিব জাইগোটটো হ'ব কাৰণে. সেই মেল গ্যামেটটো ক'পা আহিব? সেই মেল গ্যামেটটো ডেভেলপ হয় পোলেন গ্ৰেইনত. ক'ত ডেভেলপ হয়? পোলেন গ্ৰেইনত, ৰাইট? এই মেল গ্যামেটটো যোনটো এই ফিমেল গ্যামেটটোৰ লগত ফিউজ হয় সেইটো ডেভেলপ হয় পোলেন গ্ৰেইনত. আৰু এই পোলেন গ্ৰেইনটো ক'ত ডেভেলপ হয়? পোলেন গ্ৰেইনটো ডেভেলপ হয় এন্থাৰ. আৰু এন্থাৰ কি হয়? এন্থাৰ হৈছে পাৰ্ট অফ ষ্টেমেন. এন্থাৰ কি হৈছে? পাৰ্ট অফ ষ্টেমেন. এণ্ড ষ্টেমেন হৈছে দ্য মেল ৰিপ্ৰডাক্টিভ পাৰ্ট. এইটো হৈছে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট, ষ্টেমেনটো হৈছে মেল ৰিপ্ৰডাক্টিভ পাৰ্ট. আৰু এই মেল ৰিপ্ৰডাক্টিভ পাৰ্টটো হৈছে দুটা পৰ্চনেৰে বনোৱা. এটা লবৰ নিচিনা পৰ্চন যাক আমি এন্থাৰ বুলি কওঁ, ৰাইট? আৰু এটা থাৰিৰ নিচিনা পৰ্চন যাক আমি ফিলামেণ্ট বুলি কওঁ. মই আগৰ ক্লাছতো পঢ়াইছো বাট এটা ৰিভিজনৰ কাৰণে. এটা এন্থাৰ আৰু এটা ফিলামেণ্ট, এণ্টায়াৰটোৱে হৈছে ষ্টেমেন, ৰাইট? এইটো হৈছে কাৰ্পেল আৰু এইটো হৈছে ষ্টেমেন. নাও এই এন্থাৰটো ডেভেলপ হ'ব পোলেন গ্ৰেইনছ. ঢেৰ পোলেন গ্ৰেইনছ ডেভেলপ হ'ব, ৰাইট? এনেকৈ ঢেৰ পোলেন গ্ৰেইনছ ডেভেলপ হ'ব. আৰু এই পোলেন গ্ৰেইনবিলাকত ডেভেলপ হ'ব এই মেল গ্যামেটটো. যিহেতু এই মেল গ্যামেটটো যেতিয়া ফিমেল গ্যামেটৰ লগত ফিউজ হ'ব সেইটো এন্থাৰত ডেভেলপ হয়, সেইকাৰণে আমি এন্থাৰ ষ্ট্ৰাকচাৰটো পঢ়া দৰকাৰ. প্লাছ আমি এটা শব্দ এটা ইউজ কৰিম যোনটো হৈছে ডেহিসেন্স. আৰু সেইটোৰ কাৰণেও আমি এন্থাৰ ষ্ট্ৰাকচাৰটো পঢ়া দৰকাৰ. ডেহিসেন্স কি হয়? ডেহিসেন্স, নাও এই কাৰ্পেলটোত এই ফিমেল গ্যামেটটো ডেভেলপ হৈছে, ৰাইট? এই এক্সেলটো আছে আৰু এই এন্থাৰত এই মেল গ্যামেটটো ডেভেলপ হ'ব. নাও ইহঁত দুটা কেনেকৈ ফিউজ হ'ব? কাৰণ কি দুইটাটোতো নন মটাইল, দুইটাটোতো লৰচৰ কৰিব নোৱাৰি দুইটা গ্যামেটে. চ' সেইটোৰ কাৰণে এই এন্থাৰটোৱে এটা পইণ্টত থাকি যায় বা স্প্লিট হৈ যায় বা ৰাপচাৰ হৈ যায়. আৰু সেই ৰাপচাৰটোকে আমি বটানিকেলি ডেহিসেন্স বুলি কওঁ, ডেহিসেন্স অফ এন্থাৰ. আৰু যেতিয়া এই এন্থাৰটো ফাটি যায়, ৰাপচাৰ হৈ যায়, ডেহিসেন্স হৈ যায়, তেতিয়া এই পোলেন গ্ৰেইনবিলাক যোনবিলাকে এই মেল গ্যামেটটো কেৰি কৰি আছে সিহঁতি বতাহ বা আন কিবা এজেণ্টেৰে আহি এই কাৰ্পেলৰ ভিতৰত সোমাই পিনে এই ফিমেল গ্যামেটটোৰ লগত ফিউজড হয়, ঠিক আছে? So dehiscence to बहुत important
ফিউজনটো টেক প্লেচ কৰিবৰ কাৰণে আৰু এই ডেহিসেন্সটো কেনেকৈ হয় বুজিবৰ কাৰণে আমি এই এন্থাৰ ষ্ট্ৰাকচাৰটো পঢ়া দৰকাৰ সো আমি দুটা কথা কাৰণে দৰকাৰ যেহেতু মেল গেমেটটো ইয়াতে ডেভেলপ হয় প্লাস ডেহিসেন্সটো বুজিবৰ কাৰণে আমি ষ্ট্ৰাকচাৰটো পঢ়িম ৰাইট নাও ইয়াত মই অকল এটা বেসিক হেৰি দেখালো structure of stamen মই এতিয়া anther types কেইটা দেখাম right so মই কি ৰাব কৰি দিছো now আমি এতিয়ালৈকে মই যিমানবোৰ এক্সাম্পল দেখাই আছিলো মই এটাই লোক দেখাইছো right এটা লোক থকা stamen বা anther দেখাই আছিলো now মই ইয়াত দুটা ধৰণৰ anther দেখাম so first হয় আমাৰ এটা লোক থকা anther right ইয়াত অকল এটা লোক আছে right now আৰু এটা ধৰণৰ anther বা stamen দেখা পোৱা যায় anther বুলিয়ে কৈছো don't be confused য'ত দুটা লোক থাকে ইয়াত দুটা লোক আছে আৰু এই দুইটা লোকৰ মাজত এটা দীঘলীয়া লাইন গৈছে দীঘলীয়া লাইন সেই দীঘলীয়া লাইনডাল হৈছে কানেক্টিভ টিস্যুৰে বনোৱা কানেক্টিভ টিস্যুৰে বনোৱা আৰু এই কানেক্টিভ টিস্যুৰে কি কৰে এই কানেক্টিভ টিস্যুৱে এই দুইটা লোকক ধৰি ৰাখে ৰাইট নাও এইটো হৈছে এটা লোক এইটো হৈছে দুটা লোক নাও বটানিকেলি আমি লোকক থেকা বুলিও কওঁ থেকা নাও ইয়াত কেইটা লোক আছে এটা সো এটা লোকক হলে আমি mono বুলি কওঁ mono means one theka মানে লোক monothecus so এই antherটো হৈছে monothecus anther এটা লোক থকা ইয়াত আমি দুটা বুজাবৰ কাৰণে ডাই ইউজ কৰো right ডাই and লোক thecus dithecus now mostly flowering plants বা angiosperms dithecus anther to hai common most common etu bahut rare etu most common and he karone ami dithecus anther or structure to hai some correct now coming to the main topic now imagine a dithecus anther tok ami ei major pra kati disu এই ধৰণে কাটিলে ক্ৰস সেকশনাল বা ট্ৰান্সভাৰ্সনাল বুলিও কয় ৰাইট সো আমি এনেকে কাটি দিছো হেতু ইমাজিন কৰা এনেকে কাটি দিলে আমি কেনেকুৱা এটা স্ট্ৰাকচাৰ পাম হেতু আমি স্ট্ৰাকচাৰ এটা পঢ়িম ৰাইট যেতিয়া আমি এটা ডাইথেকাস এন্থাৰ এনেকে কাটি দিও আমি এটা ফোৰ কৰ্নাৰ স্ট্ৰাকচাৰ এটা পাম ফোৰ কৰ্নাৰ যোনটো অলপ এনেকুৱা এটা ফোৰ কৰ্নাৰ স্ট্ৰাকচাৰ পাওঁ চাৰিটা কৰ্নাৰ থকা যাৰ চাৰিটা কোণাতে এটা এটা সাৰ্কুলাৰ স্ট্ৰাকচাৰ আছে right আৰু এই সাৰ্কুলাৰ স্ট্ৰাকচাৰটোৰ নাম হৈছে microsporangium এই সিঙ্গল ফর্ম এটা সার্কুলার স্ট্রাকচার আমি মাইক্রোস্পোরেঞ্জিয়াম বুলি কওঁ যেটা দুটা বা তিনটা বা চাৰিটা বুজাবলৈ থাকে more than one আমি ইউজ কৰো the plural form microsporangia
যেনেকে এটা বক্সক আমি ওয়ান বক্স বুলি কওঁ দুটা তিনিটা বক্সক টু বক্সেস same here plural for microsporangia now ইয়াৰ পৰা যে এই মাইক্ৰোস্পৰেঞ্জিয়ামৰ এই লেয়াৰটোৰ পৰা আউটাৰ লেয়াৰটোৰ পৰা এই এন্থাৰৰ এই ৱালখন লৈকে এই ৱালৰ মাইক্ৰোস্পৰেঞ্জিয়ামৰ ৱালখনৰ পৰা ইয়াৰ এই এন্থাৰৰ এই ৱাললৈকে এই যোনটো এৰিয়া ইয়াক আমি এন্থাৰ ৱাল বুলি কওঁ এন্থাৰ ৱাল ক্লিয়াৰ আৰু এই পোৰ্শনটো from here to here this is one lobe মনত পৰা আমি এটা ডাইথেকাস লোব মানে দুটা লোব থকা এন্থাৰৰ স্ট্ৰাকচাৰ পঢ়িছো আৰু এই পোৰ্শনটো হৈছে ওৱান লোব এই পোৰ্শনটো হৈছে ওৱান লোব another lobe and ইয়াৰ মাজত থাকে এই কানেক্টিভ টিস্যুখিনি মানে কাটি দিলে কানেক্টিভ টিস্যুখিনিও আহিব সো এই পোৰ্শনটো হৈছে দ্য কানেক্টিভ টিস্যু ৰাইট মই লিখি দিছো right now আমি ইয়াৰ বহুত layers of cell থাকে বহুত layers of cell থাকে এই এন্থাৰ ৱালটোত আমি হেতু দেখাম ফাৰ্স্ট লেয়াৰ অফ সেল যোনটো আউটাৰ মোস্ট লেয়াৰ হয় হেতু হৈছে এটা ফ্ল্যাট সিঙ্গল লেয়াৰ অফ ফ্ল্যাট সেলস সিঙ্গল লেয়াৰ মই এটা লবতহে আঁকিম দেই সিঙ্গল লেয়াৰ অফ নহলে বহুত টাইম কনজিউম হয় layer single layer of flat cells nuclear internuclear flat kole ami bujiba lagibo na rectangular type or flat rectangular type of cells of kotha petsu so moi eta lobothe abisu because good time consume hobo okay single layer of flat cells. I think imagine atisu. Now, a into single layer of flat cells, to suppose the outermost layer hoy, tar naam hoise epidermis. Epidermis. Clear? Epidermis. Right? The next tartalot ahe another layer of single layer of cells but hekhini hoise radially arranged into a single layer of cells right right मैं मानखिन लगे हाथ दिसो right আৰু ইয়াৰ নাম হৈছে এন্ডোথেচিয়াম এন্ডো মই ওপৰত ৰাখিছো যাতে সবে দেখা পাওক অলপ স্পেস কম হোৱাৰ কাৰণে দিগদাৰ হৈছে এন্ডোথেচিয়াম
spelling. Etu hoise epidermis, etu hoise endothecium. Clear? Now, ইয়াৰ পাছত আহে দুটা বা তিনটা লেয়াৰ থকা cells, layer of cells. এইখিনি হৈছে single. এতিয়া আহিব দুটা বা তিনটা layer of cells, যোনটো parenchyma cells. আৰু সেইখিনিক আমি middle layer বুলি কওঁ. Okay? মই ইয়াত পুতুককে দুটা লেয়াৰ দেখাই দিছো. Okay? Right? আৰু এটা লেয়াৰ ৰাখিম, এটো এটা লেয়াৰ দিছো, দুটা বা তিনটা লেয়াৰ নহয়, আৰু এটা লেয়াৰ ৰাখি দিছো. Right? Fit nahile মই তো অলপ ডাঙৰ কৰি দিছো সাৰ্কুলাৰ স্ট্ৰাকচাৰটো ফিট নহৰ কাৰণে জাস্ট আ সেকেন্ড আপ দিগদাৰ হৈ যায় ঠিক ফিট হৈ গৈছে ৰাইট সো এটো দুটা লেয়াৰ অফ parenchyma cells বুলি দুটা লেয়াৰ দেখাইছো parenchyma cells of good jak ami naam disu naam dia hoise middle layer right so tinta layer of cells tinta naam of cells hoi gol tinta layers or naam hoi gise endothecium epidermis and middle layer ইহঁতৰ কাম হৈছে ডেহিসেন্সত হেল্প কৰা না কেনেকে হেল্প কৰে যেতিয়া এই এন্থৰটো ম্যাচিউৰ হৈ যায় এই লেয়াৰ অফ সেলস খিনি ডিফারেন্ট লেয়ার্স অফ সেলস খিনি ফাইব্রাস হৈ যায় নাও ক্লাস 12 স্ট্যান্ডার্ডত ফাইব্রাস হৈ গলে আমি বুজিব লাগিব যে যেতিয়া এটা লেয়ার্স অফ সেলস ফাইব্রাস হৈ যায় কিছুমান মর্ফোলজিক্যাল চেঞ্জ আহে আৰু সেলস খিনি হার্ড হৈ যায় বাট এই লেয়ার অফ সেলস খিনি এনেকে ফাইব্রাস হয় যাতে এই ডখৰত নহয় মানে গোটে লেয়াৰ অফ সেলস খিনি ফাইব্রাস হ'ব এক্সেপ্ট দিস এৰিয়া এই এৰিয়া খিনি ফাইব্রাস নহয় সো হয় কি এই গোটে এন্টায়াৰ এন্থাৰ টু হাৰ্ড হয় এক্সেপ্ট দিস এৰিয়া এক্সেপ্ট দিস টু এৰিয়া গোটে এন্থাৰ টু হাৰ্ড হৈ যায় না হয় কি হাৰ্ড হৈ যোৱাৰ কাৰণে আৰু এটা সফট হৈ থকাৰ কাৰণে যেহেতু এটা সফট হয় বাকি পোর্শন খিনি হার্ড হয় এইখিনি রাপচার হয়ে যায় আর রাপচার হয় ইয়াত যোনখিনি পোলেন গ্রেইন ডেভেলপ হব এই মাইক্রোস্পোরেঞ্জিয়ামৰ ভিতৰত সেইখিনি ৰিলিজ হৈ যায় যেটো মই অলপ দেৰি আগতে কৈছিলো ৰাইট সো সেই কাৰণে ইন্টাৰনাল স্ট্ৰাকচাৰ অফ এন্থাৰটো জনা ইম্পৰ্টেন্ট নাও এতিয়া আহে আমাৰ ইনাৰ মোস্ট লেয়াৰ অফ সেলস টু innermost layer of cells innermost layer of cells to all of different হিহতি হৈছে cuboidal in structure হিহতি হৈছে cuboidal in structure cuboid নিচিনা structure হিহতৰ right clear ইয়াৰ কাম কি ইয়াৰ কাম ডেহিসেন্সত নাই ইয়াৰ কাম হৈছে ইয়াত যোনখিনি পলেন গ্ৰেইন ডেভেলপ হ'ব তাক ইহঁতি নাৰিশমেন্ট দিয়ে আৰু এই লেয়াৰ অফ সেলসক নাম দিয়া গৈছে টেপেটাম
দিছো right tapetum hetu is epidermis endothelium middle layer and tapetum right now a juntu structure yar a juntu area ase yat itia dher cells thake aru ei cells pur compactly arranged thake dam itue lagi thake aru এই সেলসৰ পৰা ডেভেলপ হয় pollen grain to যদি নেক্সট ভিডিওত চাম আৰু এই কম্প্যাক্টলি অ্যাৰেঞ্জ সেলসৰ নাম হৈছে sporangious tissue বা archisporial বুলিও কোৱা যায় archisporial cells কিছুমান টেক্সটবুকত sporangious tissue বুলি দিয়া আছে আৰু কিছুমান বুকত archisporial cells বুলি মেনশন কৰা আছে দুইটাই কাৰেক্ট নে যাৰ সিলেবাসত যেনেকৈ লিখা আছে তেনেকৈ ৰেফাৰ কৰিলে হ'ব ফৰ এক্সাম পাৰপাস So, I will quick review কৰি দিছো এইটো এটা diathecus anther structure হয় internal structure first outermost layer of cells to hoise at a single layer of flat cells jak ami epidermis বুলি কওঁ তাৰ তলত আহে a single layer of radially arranged যোনটো flat নহয় but radially circular in nature so tak ami নাম দিছো endothelium তাৰ তলত আহে 2 to 3 layers of cells so yat mai 2 to 3 layers of 2 layers of parenchyma cells dekhaisu aru tak ami kom middle layer boli yahator kaam hoise dehiscence of help kora keneke hetu ma bujalue and last amar ahe innermost layer of cells hetu naam hoise tapetum yahati hoise cuboid structure cuboidal in nature aru ya bhitor thake dher cells compactly arranged hoy jak ami sporangious tissue বা archisporial cells বুলিও কওঁ so আজিলে আমাৰ টপিকটো কমপ্লিট হ'ল so next video আমি pollen grain to চাম and before leaving please subscribe my channel আৰু মোৰ ভিডিওটো লাইক কৰিব please subscribe কৰিব মোৰ channel to thank you